সমাগত ৰঙালী বিহুক লৈ ব্যাপক প্ৰস্তুতি চলিছে লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিত। ৰঙানদী সমষ্টিত আয়োজন কৰিছে ৰঙানদী ৰঙালী মহোৎসৱ। আৰু সেই মহোৎসৱক কেন্দ্ৰ কৰি ইতিমধ্যে নতুনকৈ গঠন হোৱা ৰঙানদী সমষ্টিত প্ৰান্তে প্ৰান্তে শ শ যুৱক যুৱতীয়ে প্ৰস্তুতি চলাইছে সেই মহোৎসৱ সফল কৰি তোলাৰ ক্ষেত্ৰত। মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। মই বৰ্ণনা কৰাৰ পূৰ্বে পোনে পোনে মোৰ সহযোগীক দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে চাওক, ইয়াত শ শ নাচনীয়ে একেলগে বিহুৰ আখৰা কৰি আছে, আখৰাত ব্যস্ত আছে। আৰু উদ্দেশ্য এটাই ৰঙানদী ৰঙালী মহোৎসৱ। তেওঁলোকৰ উদ্দেশ্য এটাই ৰঙানদী ৰঙালী মহোৎসৱ। আৰু যিহেতু বহাগ মাহৰ প্ৰথমটো সপ্তাহতে এইখন খেলপথাৰতে ৰঙানদী ৰঙালী মহোৎসৱ অনুষ্ঠিত হ'ব। আৰু তাকে লৈ এতিয়া ৰঙানদী সমষ্টিত প্ৰান্তে প্ৰান্তে এনেদৰে শ শ, এটা কথাত ক'বলৈ গ'লে আমি জানিব পৰা মতে প্ৰায় 1500 নাচনীয়ে একেলগে নাচিব। তাৰ উপৰিও অসমৰ বিভিন্ন জনগোষ্ঠীয় যিখিনি তেওঁলোকৰ পৰম্পৰা আছে, বিহু আছে, সেয়া উপস্থাপন হ'ব সুকীয়াকৈ। আৰু তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। মই কিছু সময়ৰ কাৰণে নাচনীসকলৰ যি বিহুৰ আখৰা সেয়া দেখুৱাবৰ কাৰণে ওচৰৰ পৰা মোৰ সহযোগীক মই অনুৰোধ জনাম। নাচনীৰ সংখ্যা গণি শেষ কৰিব নোৱাৰি। মই পোনপটীয়াকৈ দেখুৱাই আছোঁ, এয়া লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বিহুৰ আখৰা দৃশ্য। আৰু আয়োজন চলিছে ৰঙানদী ৰঙালী মহোৎসৱৰ। বহাগৰ প্ৰথমটো সপ্তাহতে আয়োজন কৰিছে আয়োজকসকলে। এক বৃহৎ অনুষ্ঠান হ'ব, ৰঙালী বিহুক কেন্দ্ৰ কৰি এক বৃহৎ অনুষ্ঠান হ'ব। আৰু আমাক জনোৱা মতে প্ৰায় 1500ৰো অধিক নাচনীয়ে বিহু নাচিব এইখন খেলপথাৰত একেলগে। গতিকে ব্যাপক আয়োজন চলিছে। ৰঙানদী সমষ্টিৰ প্ৰান্তে প্ৰান্তে বিহুৱতীসকল এনেদৰে বিহু আখৰাত ব্যস্ত হৈ আছে। মই পোনপটীয়াকৈ দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। আৰু এইখন খেলপথাৰতে মই য'ত উপস্থিত আছোঁ, এইখন খেলপথাৰতে সেই ৰঙানদী ৰঙালী মহোৎসৱ আয়োজন কৰি থকা হৈছে। মই পুনৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰি মোৰ সহযোগীক দেখুৱাই আছোঁ। এয়া চাওক যে বিহুৰ আখৰা, যিহেতু বহাগ বিহু বুলি ক'লে অসমীয়াৰ মন প্ৰাণ ৰাইজাই কৰি থাকেই, তাতে আকৌ ৰঙালী মহোৎসৱ। মই সমগ্ৰ দৃশ্য দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এয়া পোনপটীয়াকৈ দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ পৰা ৰঙানদী ৰঙালী মহোৎসৱৰ ব্যাপক আয়োজন। কেৱল এইখন খেলপথাৰতে নহয়, ৰঙানদী সমষ্টিৰ প্ৰান্তে প্ৰান্তে আয়োজন চলিছে এই ৰঙানদী ৰঙালী মহোৎসৱৰ। মই আয়োজক লগ পাইছোঁ, কথা পাতিবলৈ যত্ন কৰিম। যে দেখিছোঁ আপোনালোকৰ যি আয়োজন, একদম ব্যাপক আয়োজন বুলি কৈছোঁ। দেখিছোঁ 1500 নাচনীয়ে একেলগে নাচিব সেইদিনা। আৰু তাৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল কৃষ্টি সংস্কৃতিৰ দল আছে, তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিব। আৰু কি আয়োজন কৰিছে, আচলতে কেনেকুৱা হ'ব সেই মহোৎসৱ ভাগি? এতিয়া কথাটো হ'ল, ৰঙানদী সমষ্টিবাসী ৰাইজৰ বিহু লাগিলে আপোনাৰ বহাগ অহাই নাই, কুলিয়ে মতাই নাই, কিন্তু ৰঙানদী সমষ্টি আজি ৰাইজৰ গাত আপোনাৰ ছোৱালীৰ পৰা ধৰি বোৱাৰীৰ পৰা ধৰি বয়োজ্যেষ্ঠসকলে বিহু লাগি গ'ল। আজি ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱক যিটো আয়োজন, আমাৰ ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱ এই আমাৰ সোণাপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰ 18, 19, 20 এপ্ৰিল 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব। কিন্তু চাব পাৰে আজি আপোনাৰ সোণাপুৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডতে হওক বা লালুক, বগলীজান, পহুমৰা, হাৰমতি, আপোনাৰ জকাই পেলোৱা, আপোনাৰ এইফালে ফুলবাৰী, য'তে ত'তে মানে ৰঙানদী সমষ্টিৰ প্ৰান্তে প্ৰান্তে অকল কৰ্মশালা হৈ আছে বিনামূলীয়া। এইবাৰ মানে এনেকুৱা হ'ল নেকি যে ৰঙালী বিহুৰ আয়োজনৰ বিকল্প এটা নাম, অন্যতম এটা নাম ৰঙানদী ৰঙালী মহোৎসৱৰ মানে সমানে তেনেকুৱা প্ৰস্তুতি দেখা পোৱা গৈছে যে আগতে বহাগ বিহুৰ প্ৰস্তুতি চলায়, এইবাৰ ৰঙানদী ৰঙালী মহোৎসৱৰ প্ৰস্তুতি চলাইছে। ঠিক
প্ৰতিচ্ছবিটো তেনেকুৱা আহিছেগে চাওক আপুনি ভাবিব নোৱাৰে আপোনাৰ চব 10 বছৰ ওপৰৰ পৰা মই কৈছোঁ 10 বছৰ ওপৰৰ ছোৱালীৰ পৰা ধৰি আপোনাৰ বয়োবৃদ্ধলৈকে বয়োজ্যেষ্ঠসকললৈকে ৰঙানদী এনেকুৱা প্ৰান্ত খালী নাই যিটো প্ৰান্তত তেওঁলোকে আমাৰ কৰ্মশালা হৈ থকা নাই আৰু তাতোতকৈ ডাঙৰ কথা যে ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ অতিথিসকলক আদৰিবৰ কাৰণে আমাৰ বয়োজ্যেষ্ঠ বৰমা খুৰীসকলৰ পিঠা পনাটো লাগি গৈছে আপোনালোকে পৰৱৰ্তী দেখিব যে প্ৰান্তে প্ৰতিটো পঞ্চায়ত পিঠা পনা চলি আছে আমাৰ ছোৱালীসকল বোৱাৰীসকল নৌবসকলো নাচি আছে মানে এতিয়া বহাগক আদৰিবলৈ নহয় ৰঙানদী সমষ্টিবাসী ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱক আদৰিবলৈ সাজু হৈ আছে অতি সুন্দৰ দৃশ্য মই পুনৰ কৈছোঁ যে এনেদৰে মই পুনৰ এইটো কাৰণে উল্লেখ কৰিম যে চাওক বহাগ বিহু বুলি ক'লে তাহানিতে লখিমপুৰৰ ইমূৰৰ পৰা সিমূৰলৈ যিটো উৎসাহ দেখা পোৱা যায় এইবাৰ কিন্তু লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিত ৰঙালী মহোৎসৱক লৈ তেনেকুৱা ধৰণৰ উৎসাহ যিহেতু বিহুৰ প্ৰথম সপ্তাহতে অৰ্থাৎ বহাগৰ প্ৰথম সপ্তাহতে সেই মহোৎসৱ আয়োজন কৰা হৈছে আৰু সেই মহোৎসৱৰ লগত আৰু কি আপোনালোকে সংলগ্ন কৰিছে যে কেৱল বিহুৱেই হ'ব এনেকৈ সাংস্কৃতিক দলৰ অনুষ্ঠান পৰিৱেশনে হ'ব আৰু কি হ'ব ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ আমাৰ 18 তাৰিখৰ যিটো কাৰ্যসূচী তাত আমি কমিটি আয়োজক সমিতিয়ে ভাবিছিলোঁ যে 15খন নাচনি নচুৱাম কিন্তু আপুনি ভাবক ৰঙানদী সমষ্টিৰ প্ৰান্তে আজি ইমানেই নাচনি আহিছে যে 1500 কি আমাৰ 2000 ওপৰত নাচনি হ'ব এতিয়া আমাৰ চিন্তা লাগিছে যে ফিল্ডখনত ধৰিব নধৰে মানে কি বয়োজ্যেষ্ঠ আৰু আমাৰ লগত যোগাযোগ কৰিয়ে আছে আৰু 2000তকৈ অধিক বিহুৱতীয়ে বিহু নাচ প্ৰদৰ্শন কৰিব জনগোষ্ঠীও আপুনি বাগানত যাব পাৰে ৰঙালী উৎসৱৰ কাৰণে আপোনাৰ বাগানত এতিয়া ঝুমুৰৰ প্ৰেক্টিছ চলি আছে এফালে আপোনাৰ মিচিং জনগোষ্ঠীয় নৃত্য চলি আছে ঠেঙাল কছাৰী চলি আছে সকলো জনগোষ্ঠী লগ হৈ পিনি লগতে বিহু লগ হৈ পিনি এক ব্যাপক মানে প্ৰস্তুতি চলি আছে লগতে আপোনাৰ আমাৰ 20 তাৰিখনীয়া অসমৰ হাৰ্টথপ বুলি কোৱা যায় জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাৰ আপোনাৰ সংগীত পৰিৱেশন আছে 15টা পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 1500 বয়োজ্যেষ্ঠক আমি ইয়াত সম্মাননা জনাম প্ৰতিখন গাঁৱৰ প্ৰায় আমাৰ 150খন ৰাজগাঁও আছে 150খন ৰাজগাঁৱৰ এখন পতাকা থাকিব আমি ৰঙানদী সমষ্টি এক সমন্বয় এনাজেৰিৰে সকলো জাতি জনগোষ্ঠীক লগ কৰি পিনি ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱ আয়োজন কৰিব লৈছোঁ প্ৰিয় দৰ্শকসকল পুনৰ কম যে চাওক ৰঙানদী এটা নতুন সমষ্টি বিধানসভা সমষ্টি আৰু সেই ৰঙানদী সমষ্টিত প্ৰথমবাৰৰ কাৰণে ৰঙালী উৎসৱ আয়োজন হ'ব আৰু তাৰ উদ্যোগ লৈছে মই পুনৰ কৈছোঁ যে যিসকল উদ্যোক্তা আছে তেওঁলোকৰ মুখৰ পৰা গম পালোঁ যে ৰঙালী মহোৎসৱ আয়োজন কৰি মই যিটো দৃশ্য দেখুৱালোঁ সঁচাকৈ এক ব্যাপক আয়োজন এক মহা আয়োজন বুলি ক'ব লাগিব যিসকল পৰীক্ষাৰ্থী আছে তেখেতসকলৰ লগতো কথা পতা যত্ন কৰিম বাইদেউ ঘৰটো ইয়াতে নে ক'ত ইয়াতে ন লুকামপুৰত আচ্ছা মানে মহোৎসৱ ভালকে পাতিব আৰু আপোনালোকে বহুত ধুনীয়াকে নাচি থকা দেখিছোঁ পাতিব ন ক'ত ঘৰ তোমাৰ নামুচাতে মানে ইয়াৰ পৰা কিমান দূৰত কেইদিন ধৰি প্ৰেক্টিছ কৰি আছা 4 দিন হৈছে নহয় জানো মানে সাজু হৈছে আৰু মহোৎসৱলৈ হয় নহয় মই এই দৃশ্য দেখুৱাইছোঁ লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ পৰা মই দৰ্শকসকলক পুনৰ ক'ম মহা আয়োজন চলিছে ৰঙালী মহোৎসৱৰ মহা আয়োজন চলিছে লখিমপুৰত বহাগ মাহৰ প্ৰথমটো সপ্তাহতে দুদিনীয়াকৈ আয়োজন কৰা হৈছে মহোৎসৱ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব সেই 3টা দিনৰ ভিতৰত ইয়াত আচলতে অসমৰ সকলোখিনি সাংস্কৃতিক যিখিনি সমল আছে সেয়া উপস্থাপন কৰা হ'ব আৰু তাৰে ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে এতিয়া ৰঙানদী সমষ্টিৰ বিভিন্ন প্ৰান্তত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ